নমস্কাৰ নিউজ 18 ডিজিটেল লাইভত মই সৌৰভ গাৰ্গ আজি জুবিন অনৰীসকলৰ কাৰণে এটা অত্যন্ত গুৰুত্বপূৰ্ণ দিন কাৰণ আজি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ তৃতীয়টো শুনানি আজি আদালতত দিয়া হ'ব আৰু কামৰূপ মহানগৰ জিলা সত্ৰ ন্যায়াধীশৰ আদালতত হ'ব এই শুনানি সকলোৱে ৰখি আছে যে এই ন্যায় প্ৰক্ৰিয়াটো বা জুবিন গাৰ্গে ন্যায় পাবনে নাই সেইটো এটা সকলোৰে মনত প্ৰশ্ন আছে সকলোৱে জানিব বিচাৰে যে প্ৰকৃততে জুবিন গাৰ্গৰ লগত হল কি আৰু সেই কাৰণে এই জুবিন গাৰ্গৰ সমগ্ৰ ঘটনাটোত যেটো এটা ৰহস্যজনক হত্যাকাণ্ড বুলি ইতিমধ্যে কোৱা হৈছে চাৰ্জশিটত এছআইটিয়ে কথা লিখিছে মুখ্যমন্ত্ৰীয়ে কেৱল কৈছে যে জুবিন গাৰ্গক পৰিকল্পিতভাৱে হত্যা কৰা হ'ল কিন্তু এতিয়ালৈকে এটা কথা জানিব পৰা হোৱা নাই যে জুবিন গাৰ্গৰ সিংগাপুৰত কি পৰিস্থিতিত মৃত্যু হ'ল সকলোৱে কৈছে হত্যা কৰা হ'ল সকলোৱে কৈছে কিন্তু কেনেকৈ হত্যা কৰা হ'ল সেইটো এতিয়ালৈকে পোহৰলৈ অহা নাই আৰু তাত নাম খাৰু খাইছে শ্যামকানু মহন্ত শেখৰ জ্যোতি গোস্বামী জুবিন গাৰ্গৰ অত্যন্ত বিশ্বাসী লগতে সিদ্ধাৰ্থ শৰ্মা এগৰাকী এদিন নতুনকৈ গান গাবলৈ অহা অমৃতপ্ৰভা মহন্ত সন্দীপন গাৰ্গ আৰু জুবিন গাৰ্গৰ দুজন দেহৰক্ষী তেওঁলোকৰ বিৰুদ্ধে অৰ্থনৈতিক লেনদেনৰ গোচৰ আছে জুবিন গাৰ্গৰ টকা প্ৰায় 1 কোটি মান টকা এই দুজন দেহৰক্ষী তাত সোমাইছিল আৰু সেই কাৰণে আজি কামৰূপ মহানগৰ জিলা সত্ৰ ন্যায়াধীশত এই শুনানি হ'ব এই 7জন অভিযুক্তৰ বিৰুদ্ধে থকা গোচৰৰ কি ধাৰা আৰোপ কৰা হ'ব সেয়া আজি আদালতত জনোৱা হ'ব তেওঁলোকৰ বিৰুদ্ধে যিবোৰ লাগিছে 103 105 যিবোৰ ধাৰা লাগিছে তাত আৰোপ কেনেকৈ কৰা হ'ব সেইখিনি আজি সকলো আদালতত কোৱা হ'ব আৰু এই 7জন অভিযুক্তক আদালতত পুনৰবাৰ ভাৰ্চুৱেলি হাজিৰ কৰা হ'ব তেওঁলোকক তালৈ অনা নহয় নিৰাপত্তাজনিত কাৰণৰ কথা আছে আৰু আপোনালোকে এই সমগ্ৰ প্ৰক্ৰিয়াটোৰ সন্দৰ্ভত আপোনালোকৰ মন্তব্য জনাব পাৰে মই আপোনালোকৰ কমেণ্টসমূহ ল'বলৈ চেষ্টা কৰিম গুৰুত্বপূৰ্ণ দিন 256/25 নম্বৰ যিটো গোচৰ আছিল এছআইটিয়ে সেই গোচৰটো দিছিল তেওঁলোকে ৰুজু কৰিছিল সেই গোচৰটোৰ ওপৰত আজি এইটো তৃতীয়টো শুনানি হ'ব আৰু এই যি 7জন অভিযুক্ত আছে তেওঁলোক এতিয়াও শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা সন্দীপন গাৰ্গ আৰু জুবিন গাৰ্গৰ দুজন দেহৰক্ষী পৰেশ বৈশ্বৰ নন্দেশ্বৰ বৰা তেওঁলোক বাক্সাৰ যি নিকাসী কাৰাগাৰ আছে তাত তেওঁলোক বন্দী হৈ আছে প্ৰথমৰ পৰা তেওঁলোকক যি তাত সোমোৱালে তাৰ পিছত তেওঁলোকক ওলাই অনা হোৱা নাই আৰু দুজন শেখৰ জ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্ত তেওঁলোক কিন্তু এতিয়াও হাফলং উপ কাৰাগাৰত বন্দী হৈ আছে সমগ্ৰ এটা অত্যন্ত ৰহস্যজনক ঘটনা 19 ছেপ্টেম্বৰৰ পিছত প্ৰত্যেকজন অসমবাসীয়ে জানিব বিচাৰি আছে যে প্ৰকৃততে জুবিন গাৰ্গৰ লগত হ'ল কি এনেকৈ যে সাগৰত নামিছিল মানুহজন তাৰ পিছত কি পৰিস্থিতিত মানুহজন হঠাৎ নাইকিয়া হৈ গ'ল সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত আছে এছআইটিয়ে 12000 পৃষ্ঠাৰ চাৰ্জশিট দাখিল কৰিছে সেই চাৰ্জশিটখন ইতিমধ্যেই জুবিন গাৰ্গৰ পৰিয়ালে পাইছে আৰু পোৱাৰ পিছতে তেওঁলোকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল ফেচবুকৰ যোগে তেওঁলোকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল জুবিন গাৰ্গৰ ভগ্নীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে গৰিমা শইকীয়া গাৰ্গে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে এই সমগ্ৰ ঘটনাটোত কি কাৰণত প্ৰবাসী অসমীয়াসকলৰ নাম তাত নাথাকিল তাক লৈ তেওঁলোকে প্ৰশ্ন উত্থাপন কৰিছিল কাৰণ এই সমগ্ৰ ঘটনাটোত শেখৰ জ্যোতি গোস্বামী সন্দীপন গাৰ্গ সিদ্ধাৰ্থ শৰ্মা অমৃতপ্ৰভা মহন্ত এওঁলোকৰ লগতে এইসকল তন্ময় ফুকন অভিমন্যু তালুকদাৰ এওঁলোক প্ৰবাসী অসমীয়াসকল আছিল কিন্তু তেওঁলোকক এই তদন্তৰ আওতালৈ অনা নহ'ল আৰু তেওঁলোকে নাহিলেও ইয়াত তেওঁলোকে মন্তব্য দিবলৈ কেৱল অভিমন্যু তালুকদাৰ আহিছিল তাকো কিছু হাঁহি তেওঁ নিজৰ বক্তব্য ৰাখিছিল আমাৰ সংবাদ মাধ্যমৰ আগত তাৰপিছত সকলো এতিয়া ৰহস্যৰ আৱৰ্তত আছে কিন্তু আজিৰ দিনটো গুৰুত্বপূৰ্ণ হ'ব এই কাৰণেই কাৰণ তেওঁলোকৰ এই চাৰ্জশিটত বহু বিস্ফোৰক তথ্য প্ৰকাশ পাইছে টকাৰ লেনদেনৰ কথা প্ৰকাশ পাইছে জুবিন গাৰ্গক কেনেকৈ ব্যৱহাৰ কৰা হৈছিল সেইবোৰ কথা তাত প্ৰকাশ পাইছে আৰু ইতিমধ্যে ৰাজেশ ভূঞাই এটা বিস্ফোৰণ ঘটাইছিল যে জুবিন গাৰ্গৰ শ্ব'সমূহ বন্ধ কৰাৰ চেষ্টা কৰিছিল সিদ্ধাৰ্থ শৰ্মাই কিন্তু জুবিন গাৰ্গৰ লাইভ শ্ব' কি কাৰণত তেওঁ বন্ধ কৰিবলৈ চেষ্টা কৰিছিল সেইবোৰো তদন্তত ওলাব যেটো তেওঁলোকে চাৰ্জশিটত লিখিছে কিন্তু আজিৰ দিনটোত এটো কাৰণে গুৰুত্বপূৰ্ণ বুলি কৈছো যে তৃতীয়টো শুনানি কাৰণ প্ৰথমটো শুনানি আছিল প্ৰথমটো শুনানিত তেওঁলোকক কেৱল ভাৰ্চুৱেলি তেওঁলোকক যিখন চাৰ্জশিট আছিল চাৰ্জশিটখন দিবলৈ কোৱা হ'ল কিন্তু দ্বিতীয়টো শুনানিত যি কামৰূপ মহানগৰ জিলা সত্ৰ ন্যায়াধীশ আদালত আছে তেওঁলোকে যিকেইজন তেওঁলোকৰ চৰকাৰী অধিবক্তা আছিল বা প্ৰশাসক যি লোকসকলক তেওঁলোকৰ হাতত চাৰ্জশিটখন দিবলৈ কোৱা হৈছিল চাৰ্জশিট তেওঁলোকক ৰ কপিটো দিবলৈ কোৱা হৈছিল কিন্তু দিয়া নাছিল সেইকাৰণে তেওঁলোকক সেইবোৰ দিবলৈ কৈছিল আৰু দ্বিতীয়তে যিজন জুবিন গাৰ্গৰ সমগ্ৰ গোচৰ দুজন চৰকাৰী অধিবক্তা আছিল যিজনে দায়িত্ব পাইছে তেওঁৰ হাতত ল্যাপটপ নাছিল এই এটা হাই প্ৰফাইল এটা ঘটনা এটা ল্যাপটপ নোহোৱাকৈ কেনেকৈ তেওঁলোকে তদন্ত প্ৰক্ৰিয়াটো আগবঢ়াই নিব বা ন্যায়িক প্ৰক্ৰিয়াটো আগবঢ়াই নিব তাক লৈ আক্ষেপ প্ৰকাশ কৰিছিল গুৱাহাটী যিসকল
আমাৰ আদালত উকিল সন্থা আছে উকিল সন্থাৰ ফালৰ পৰা অপূৰ্ব কুমাৰ শৰ্মাই কৈছিল যে যিজন চৰকাৰী অধিবক্তা দিয়া হৈছে জুবিন গাৰ্গৰ সমগ্ৰ গোচৰ প্ৰক্ৰিয়াটো তেওঁ যুঁজিবৰ কাৰণে তেওঁৰ হাতত এটা পৰ্যাপ্ত পৰিমাণৰ লেপটপ নাছিল এটা পেন ড্ৰাইভ নাছিল কেনেকৈ এই সমগ্ৰ ঘটনাটো বা ন্যায়িক প্ৰক্ৰিয়াটো তেওঁ আইনী প্ৰক্ৰিয়াটো যুঁজি যাব সেইটোক লৈ তেওঁলোকে আক্ষেপ প্ৰকাশ কৰিছিল যে খুপা ঢিলা হ'ব নালাগে কাৰণ চাৰ্জশ্বিটখন শক্তিশালী হ'ব লাগে বুলি ইতিমধ্যে কৈছিল এছআইটিয়ে দাবী কৰিছে যে চাৰ্জশ্বিটখন এখন শক্তিশালী চাৰ্জশ্বিট মুখ্যমন্ত্ৰীয়ে দাবী কৰিছে যে কোনো বাছি যাব নোৱাৰিব ইয়াত যিসকল তাত আছে আৰু এতিয়া শেহতীয়াকৈ জুবিন গাৰ্গৰ পৰিয়ালৰ তৰফৰ পৰাও কোৱা হৈছে যে তেওঁলোকৰ ওপৰত সম্পূৰ্ণ আস্থা আছে ইয়াৰ আগতে প্ৰথমবাৰ 16 ডিচেম্বৰ দিনাখন শুনানি হৈছিল তাৰ পৰৱৰ্তী শুনানি 22 ডিচেম্বৰত হ'ল আৰু আজি হৈছে তৃতীয়টো শুনানি 3 জানুৱাৰীত আৰু সেই কাৰণে ভাৰ্চুৱেলি আদালতত তেওঁলোকক হাজিৰ কৰা হ'ব কাৰণ কোনো কাৰণত নিৰাপত্তাজনিত কাৰণত তেওঁলোকক ইয়ালৈ অনা নহয় ইতিমধ্যেই জামিন আবেদন দাখিলৰ বাবে সাজু হৈছে অমিত প্ৰভাৰ উকিল যিজন আমি নাম শুনিছিলোঁ গেব্ৰিয়েল সাহু আৰু তেওঁৰ এজন উচ্চপদস্থ এজন অধিবক্তা আছে তেওঁলোকৰ ওপৰত আছে তেওঁলোকে জামিনৰ কাৰণে এবাৰ যুঁজ কৰিব অমিত প্ৰভা মহন্তৰ জামিন কেনেকৈ হ'ব পাৰে তাক লৈ তেওঁলোকে ইতিমধ্যে দাখিলৰ বাবে সাজু হৈছে আজি হয়তো তেওঁলোকে সেই আবেদন দাখিল কৰিব জামিনৰ কাৰণে কেনেকৈ অমিত প্ৰভা মহন্তক হাফলং উপকাৰাগাৰৰ পৰা উলিয়াই আনিব পাৰি তেওঁলোকে তাত যথেষ্ট কাম কৰি আছে আৰু লগতে জুবিন গাৰ্গৰ দুজন পিএছঅ যি দুজন কোনো কাৰণত ছিংগাপুৰলৈ যোৱা নাছিল কিন্তু যেতিয়া জুবিন গাৰ্গৰ সমগ্ৰ ঘটনাটোত বিত্তীয় লেনদেনৰ এটা তথ্য প্ৰকাশ পাইছিল বা সিদ্ধাৰ্থ শৰ্মা হওক শ্যামকানু মহন্তহঁতে জুবিন গাৰ্গক ব্যৱহাৰ কৰা বুলি যেটো অভিযোগ উত্থাপন কৰা হৈছিল তাৰ পাছতে কিন্তু সকলোৰে জুবিন গাৰ্গৰ আশে-পাশে থকা মানুহসকলৰ সৈতে বিত্তীয় লেনদেন চোৱা হৈছিল তাত এই নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্য তেওঁলোকৰ একাউণ্টত জুবিন গাৰ্গৰ টকাৰ লেনদেনৰ তথ্য পোৱা গৈছিল প্ৰায় 1 কোটি টকা তেওঁলোকৰ একাউণ্টত পোৱা গৈছিল তেওঁলোক কিন্তু অসম আৰক্ষীৰ মানুহ আছিল আৰু তাৰ পিছতে তেওঁলোকক গ্ৰেপ্তাৰ কৰা হ'ল তেওঁলোকৰ বিৰুদ্ধে ধাৰা লগোৱা হৈছে কিন্তু আজি তেওঁলোকৰ অধিবক্তায়ো জামিনৰ কাৰণে আবেদন দাখিল কৰিব মানে এটা কথা হৈছে যে জুবিন গাৰ্গৰ যিসকল অভিযুক্ত আছে য'ত আমি দেখা পাই আছো সমগ্ৰ ঘটনাৰ 19 ছেপ্টেম্বৰ পিছৰ পৰা এজনকৈ অধিবক্তা তেওঁলোকে নিজে অধিবক্তা লৈছে বা যেহেতু সকলোকে অধিবক্তা দিয়া হৈছে চৰকাৰী ফালৰ পৰাও দিয়া হৈছিল কিন্তু অমিত প্ৰভা মহন্ত আৰু যি তেওঁৰ জুবিন গাৰ্গৰ যিজন দেহৰক্ষী আছে তেওঁলোকে নিজাভাৱে অধিবক্তা লৈছে আৰু নিজাভাৱে তেওঁলোকে এই সমগ্ৰ আইনী যুঁজখন চলাই যাব বুলি তেওঁলোকে ইতিমধ্যে ঘোষণা কৰিছে আৰু সেই কাৰণে এতিয়া জুবিন অনুৰাগীসকলৰ মনত প্ৰশ্ন উত্থাপন হৈছে কাৰণ এতিয়াও যথেষ্ট সংখ্যক লোকে #justice4Jubin Garg লিখি আছে ন্যায় লাগে বুলি এইটো কথা কৈ আছে যে 19 ছেপ্টেম্বৰত জুবিন গাৰ্গৰ মৃত্যু হ'ল সেইটো সঁচা কথা সেইটো সকলোৱে মানি ল'ব লাগিছে মানি লৈছে বহু পলমকৈ বহুতে মানি ল'ব পৰা নাছিল কিন্তু মানি ল'লে কিন্তু এটা কথা জানিব বিচাৰে যে জুবিন গাৰ্গৰ লগত ছিংগাপুৰত প্ৰকৃততে হ'ল কি সেই কথাটো জানিব বিচাৰি আছে আৰু এতিয়া সকলোৱে ন্যায়ালয়ৰ ওপৰত আস্থা ৰাখিছে কাৰণ এছআইটিয়ে নিজৰ কামখিনি কৰিছে মুখ্যমন্ত্ৰীয়ে কৈছে যে 12000 পৃষ্ঠাৰ যি চাৰ্জশ্বিট আছে এখন বিশাল চাৰ্জশ্বিট দিয়া হৈছে তাত জুবিন গাৰ্গে বিগত 5-6 বছৰৰ পৰা কৰি অহা বিহু কমিটিসমূহৰ মন্তব্যৰ পৰা আৰম্ভ কৰি পান দোকানীৰ পৰা আৰম্ভ কৰি তাত থকা পুৰি দোকানলৈকে সকলোৰে মন্তব্য তাত সন্নিৱিষ্ট কৰা হৈছে কেনেকৈ জুবিন গাৰ্গৰ আশে-পাশে থকা লোকসকলে জুবিন গাৰ্গক লুটিছিল সেই কথা তাত দিয়া হৈছে কিন্তু সিমানবোৰ জনাৰ পাছতো তেওঁলোকৰ বিৰুদ্ধে শাস্তি কি হ'ব সেইটো অত্যন্ত লক্ষণীয় হ'ব আৰু সেই কাৰণে যথেষ্ট সংখ্যক লোকে লিখি আছে বিপুল ডেকাই মন্তব্য কৰিছে আবিদুৰ ৰহমানে মন্তব্য কৰিছে ধৰ্ম হাজৰিকাই মন্তব্য কৰিছে জুন বৰাই মন্তব্য কৰিছে প্ৰিন ৰিয়াৰে মন্তব্য কৰিছে সকলোৱে এটা কথা লিখিছে #justice4Jubin Garg এতিয়া 7 মিলিয়ন হৈ আছে এইটো এটা ডিজিটেল আন্দোলন আৰম্ভ হৈছিল যেটো গৰিমা শইকীয়া গাৰ্গে আৰম্ভ কৰিবলৈ সকলো অনুৰাগীক অনুৰোধ জনাইছিল অসমবাসী ৰাইজক অনুৰোধ জনাইছিল যাতে ন্যায়িক প্ৰক্ৰিয়াটো খৰতকীয়া হয় যাতে জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণটো তেওঁলোকে গম পাব পাৰে কিন্তু আক্ষেপ আছে জুবিন গাৰ্গৰ পৰিয়ালৰ ফালৰ পৰা কাৰণ তেওঁলোকে লিখিছিল যে কি কাৰণত এই চাৰ্জশ্বিটখনত যিখন চাৰ্জশ্বিট তেওঁলোকৰ হাতত পৰিছে কাৰণ দ্বিতীয়টো যেতিয়া শুনানি আছিল তাত পামি বৰঠাকুৰ আৰু লগতে জুবিন গাৰ্গৰ খুৰাক মনোজ বৰঠাকুৰ গৈছিল তেওঁলোকে এটা মন্তব্য কৰিছিল যেতিয়ালৈকে আমি সিল মোহৰ থকা বা সিল হৈ থকা এখন চাৰ্জশ্বিট আমাৰ হাতত নপৰে তেতিয়ালৈকে আমি চাৰ্জশ্বিটৰ ওপৰত একো মন্তব্য কৰিব নোৱাৰো কিন্তু চাৰ্জশ্বিটত যিটা ধাৰা লগোৱা হৈছে হত্যাৰ ধাৰা লগোৱা হৈছে বা অৰ্থনৈতিক লেনদেনৰ ফালৰ পৰা যিবোৰ ধাৰা লগোৱা হৈছে এই ধাৰাখনিক লৈ তেওঁলোক সন্তুষ্ট বুলি তেওঁলোকে মন্তব্য কৰিছিল তেওঁলোকে চাৰ্জশ্বিটখনক লৈ কিন্তু কোনো মন্তব্য কৰা নাছিল কিন্তু শেহতীয়াকৈ চাৰ্জশ্বিটখন পোৱাৰ পাছত জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গ আৰু ভগ্নী পামি বৰঠাকুৰ তেওঁলোকে কিন্তু মুকলিকৈ সেই চাৰ্জশ্বিটখনক লৈ এটা প্ৰশ্ন উত্থাপন কৰিছিল যে শ্যামকানু মহন্ত লগতে এই তাত থকা প্ৰবাসী যিসকল অসমীয়া আছে তেওঁলোকে জুবিন গাৰ্গক প্ৰকৃততে ছিংগাপুৰত কি পৰিস্থিতি ৰাখিছিল তাক লৈ তেওঁলোকৰ প্ৰশ্ন উত্থাপন কৰিছে তেওঁলোকে কৈছে যে প্ৰবাসী অসমীয়াসকলে কি কাৰণত ইয়ালৈ নাহিলে আৰু প্ৰকৃততে তাত কি হ'ল সেই ইয়ট পাৰ্টিটোত আয়োজন কৰিছিল তন্ময় ফুকনে অভিমন্যু তালুকদাৰ পৰীক্ষিত কলিতা বিভিন্নজনৰ নাম আছে ৱাজিদ আহমেদ আছে তেওঁলোকে নিজাভাৱে তাত কি হ'ল তেওঁলোকে
ছ'চিয়েল মিডিয়াটো নিলিখিলে তেওঁলোকৰ নিজা ফালৰ পৰা কোনো ধৰণৰ মন্তব্য তেওঁলোকে নিদিলে SIT তেওঁলোকক মাতি ভাগৰি গ'ল শেষত যেতিয়া জাননী জাৰি কৰা হ'ল তেওঁলোকৰ বিৰুদ্ধে যেতিয়া জাননী প্ৰেৰণ কৰা হ'ল তেতিয়াহে অভিমন্যু তালুকদাৰ ইয়ালৈ আহিছিল কিন্তু বাকী কিজনে কোনো ধৰণৰ মন্তব্য দিয়াৰ পৰা বিৰত থাকিল আৰু সমগ্ৰ ঘটনাটো অতি ৰহস্যজনকভাৱে এই যিসকল প্ৰবাসী অসমীয়াসকল আছিল তেওঁলোক তাৰ পৰা আঁতৰি গুচি গ'ল বা তেওঁলোকৰ নাম তাত সন্নিৱিষ্ট হোৱা নাই কাৰণ সমগ্ৰ ঘটনাটোত এই যি চাৰ্জশ্বিট ৰখা হৈছে তাত 250 জন মানুহৰ সাক্ষ্য লোৱা হৈছে আৰু তাত দিয়া হৈছে সন্নিৱিষ্ট কৰা হৈছে আৰু লগতে এই সমগ্ৰ ঘটনাটোত 7 জন অভিযুক্তক তাত অভিযুক্ত বুলি কোৱা হৈছে অভিযুক্ত বুলি তেওঁলোকক লিখি দিয়া হৈছে য'ত হৈছে শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা সন্দীপন গাৰ্গ অমিপ্ৰভা মহন্ত শেখৰ জ্যোতি গোস্বামী আৰু জুবিন গাৰ্গৰ দুজন দেহৰক্ষী জুবিন গাৰ্গৰ পৰিয়ালৰ ফালৰ পৰা এই মন্তব্যটো আহিছিল কিন্তু আজি জুবিন গাৰ্গৰ ঘটনাৰ যেটো গোচৰ আছে তাৰ যে চাৰ্জ ফ্ৰেম হ'ব তেওঁলোকৰ বিৰুদ্ধে থকা গোচৰৰ ধাৰা আৰু ওপৰত আজি আদালতত শুনানি হ'ব আৰু আজিৰ দিনটোত জুবিন গাৰ্গৰ পৰিয়ালৰ লোকসকলো আদালতত উপস্থিত থাকিব কোৱা হৈছে এবাৰ ফালৰ তেওঁলোকৰ পৰিয়ালৰ ফালৰ পৰা গৰিমা শইকীয়া গাৰ্গৰ উপস্থিত থাকিব পাৰে নহলে দ্বিতীয় দিনৰ যেটো গোচৰৰ শুনানি হৈছিল তাত জুবিন গাৰ্গৰ ভক্তি পামি বৰঠাকুৰ আৰু লগতে তেখেতৰ খুৰাক মনোজ বৰঠাকুৰ তেওঁলোক উপস্থিত আছিল কাৰণ তেওঁলোকে আৰম্ভণিৰ পৰা সমগ্ৰ ঘটনাটোৰ ন্যায় বিচাৰি আছে সকলোৱে সমগ্ৰ অসমবাসীয়ে বিচাৰি আছে আৰু এতিয়া সমগ্ৰ ঘটনাটো যেটো আইনী প্ৰক্ৰিয়াৰ মাজলৈ গুচি গৈছে এদিন দুদিন এনেকে দুটাকৈ আজি 3 নম্বৰটো শুনানি হ'ব এতিয়াও বাক্সা কাৰাগাৰতে আছে 5 জন অভিযুক্ত আৰু 2 জন আছে ইতিমধ্যে হাফলং উপকাৰাগাৰত তেওঁলোকক আনিব পৰা নাযাব নিৰাপত্তাজনিত কাৰণ আছে বিভিন্ন কাৰণত হেবোৰ ৰিস্ক লব বিচৰা নাই আৰক্ষী ফালৰ পৰা কাৰণ প্ৰথম দিনাখনেই তেওঁলোকক আনিবলৈ চেষ্টা কৰা হৈছিল কিন্তু পৰৱৰ্তী পৰ্যায়ত আবেদন জনোৱা হ'ল চৰকাৰী ফালৰ পৰা যে নিৰাপত্তাৰ কাৰণত তেওঁলোকক ইয়ালৈ আনিব পৰা নাযায় যদি পাৰে ভাৰ্চুৱেলি তেওঁলোকক হাজিৰ কৰাৰ ব্যৱস্থাটো কৰিব লাগে আৰু সেই প্ৰক্ৰিয়া এতিয়া অব্যাহত থাকিব আজি যিমানটো খবৰ আহিছে যে আজিও তেওঁলোকক ভাৰ্চুৱেলি হাজিৰ কৰা হ'ব আৰু আজি গুৰুত্বপূৰ্ণ এটো কাৰণে যে 7 অভিযুক্তৰ বিৰুদ্ধে থকা গোচৰৰ ধাৰা আৰু ওপৰত আজি শুনানি হ'ব আৰু যি ইয়াৰ আগৰ যেটো খামখেলিৰ কথা কোৱা হৈছিল যে জুবিন গাৰ্গৰ এজন চৰকাৰী অধিবক্তা আছে তেওঁৰ হাতত পৰ্যাপ্ত পৰিমাণৰ এটা লেপটপ নাই বা এটা পেন ড্ৰাইভ নাই তেনে পৰিস্থিতি কেনেকৈ এই সমগ্ৰ গোচৰটো তেওঁ যুজি যাব তাক লৈ কিন্তু প্ৰশ্ন উত্থাপন কৰিছিল গুৱাহাটীৰ উকিল সন্থাৰ অপূৰ্ব কুমাৰ শৰ্মাই আৰু আজিৰ দিনটোত লক্ষণীয় হ'ব যে হেবোৰ ভুল শুধৰাই পুনৰ জুবিন গাৰ্গৰ হৈ জনে উকালতি কৰিবলৈ আহিছে বা সমগ্ৰ ঘটনাটোৰ দায়িত্ব লৈছে তেওঁ কেনেকৈ এই গোচৰটো আগবঢ়াই নিয়ে কাৰণ গোচৰ আছিল 256/25 নম্বৰৰ গোচৰৰ শুনানি হ'ব আৰু তাত এই 7 জন অভিযুক্তৰ বিৰুদ্ধে থকা গোচৰৰ ধাৰা আজি আদালতত শুনানি কৰা হ'ব আৰু সেইকাৰণে ইতিমধ্যে কামৰূপ মহানগৰ জিলা সত্ৰ ন্যায়াধীশ আদালতত উপস্থিত হৈছে একাংশ লোক আৰু আশা কৰা হৈছে বা কোৱা হৈছে যে জুবিন গাৰ্গৰ পৰিয়ালৰ লোকসকলো আজি তাত উপস্থিত থাকিব ধন্যবাদ